ফুলবাৰীৰ নৱজ্যোতি বৰুৱাই ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি তোলাৰ সপোন বান্ধিছে বুকুত। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰীত স্থাপন কৰিছে আৰিয়ান ইণ্ডাষ্ট্ৰী। প্ৰায় ৩০জনকৈ অধিক থলুৱা যুৱক নিয়োগ হ'ব পাৰিব প্ৰতিষ্ঠানটোত। প্লাষ্টিক বৰ্জন কৰি কাগজৰ সম্পূৰ্ণ সামগ্ৰী ব্যৱহাৰ কৰা হয় আৰিয়ান ইণ্ডাষ্ট্ৰীত। বিয়া সবাহৰ বাবে ব্যৱহাৰ হোৱা ডিছ, কফি কাপ, চেণ্ডেলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী নিজে প্ৰস্তুত কৰিছে আৰু বজাৰতকৈ কম মূল্যত উপলব্ধ হোৱাৰ ব্যৱস্থা কৰিছে এই আৰিয়ান ইণ্ডাষ্ট্ৰীত। আপুনিও ক্ৰয় কৰিব পাৰিব আপোনাৰ নিত্য ব্যৱহাৰ্য এই সামগ্ৰীসমূহ। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ প্ৰতিবেদন, ৰাইজৰ বাৰ্তা। এনেকুৱা এটা অনুষ্ঠান ইয়াত আমি অত্যন্ত সুখী আৰু ভাল পাইছোঁ। এইকাৰণে আমাৰ ভিতৰুৱা অঞ্চলত তেওঁ নিজৰ ওপৰত নিৰ্ভৰ কৰি নিজে এটা সংস্থাপনৰ উপাৰ্জন এটা আয়োজন কৰি তেওঁৰ লগতে গাঁৱৰ ২-৪জন নিবনুৱা সংস্থাপন হ'ব, এইটো আশা ৰাখিছোঁ আৰু তেওঁ সফল হওক এই কামনা। কি ক'ব এনেকুৱা এটা অনুষ্ঠান? এটা মানে ভিতৰুৱা অতিকে মানে ভিতৰুৱা অঞ্চলত এনেকুৱা এটা ব্যৱসায় তথা এনেকুৱা এটা উদ্যোগ আমাৰ মানে নিতান্তই মানে প্ৰয়োজন হৈছে। যিহেতু ইয়াৰ পৰা মানে চহৰ অঞ্চললৈ এনেকুৱাবিলাক সামগ্ৰীৰ কাৰণে আমি মানে যাবলগীয়া হয়, কেতিয়াবা হাবাথুৰি খাবলগীয়া হয়। গতিকে এটা অতি মানে ভিতৰুৱা অঞ্চলত এনেকুৱা এটা ব্যৱসায় দ্বাৰা আমি থলুৱা ৰাইজসকল উপকৃত হ'ম বুলি আমি আশা ৰাখিছোঁ। কেনেকুৱা লাগিছে? এইটো মানে ভাল লাগিছে, আমি উৎসাহ দিছোঁ আৰু এইটো কাৰণে ইয়াত পৰৱৰ্তী সময়ত গাঁও অঞ্চলৰ মানে দুখীয়া নিবনুৱাসকল ইয়াত মানে সংস্থাপন হ'ব বুলিও আমি আশা কৰিছোঁ। আপুনি ইয়াত নতুন ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিছে, কি ক'ব? মই নতুন ব্যৱসায়টো আৰম্ভ কৰিছোঁ। মই কিছুমান নিবনুৱা আমাৰ গাঁৱতে থকা বা ফুলবাৰী অঞ্চলত থকা কিছুমান নিবনুৱা মানে যুৱকক এই অনুষ্ঠানটোৰ দ্বাৰা তেওঁলোককো মই স্বাৱলম্বী কৰিব বিচাৰিছোঁ। পৰৱৰ্তী লক্ষ্য উদ্দেশ্য কি হ'ব আপোনাৰ? মোৰ পৰৱৰ্তী লক্ষ্য উদ্দেশ্য এটাই আছে। মই বিশেষকৈ আমাৰ পলিথিনযুক্ত ব্যৱহাৰ নকৰি পেলাই, সেই ব্যৱহাৰ নকৰি পেলাই মই কাগজৰ গিলাচ তৈয়াৰ কৰাত মই এটা পোষকতা কৰিছোঁ আৰু খুব কম দিনৰ ভিতৰতে যদি মোৰ ট্ৰেন্সফৰ্মাৰটো হৈ যায়, মোৰ নামত যদি ট্ৰেন্সফৰ্মাৰটো হৈ যায়, তেতিয়াহ'লে মই নেক্সট মই সেইটো এটা আশা ৰাখিছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি সকলোৱে মোক উৎসাহ দিছে, সেইটো কাৰণে মই ধন্যবাদ দিছোঁ সকলো ৰাইজক।